বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল অংগনবাড়ীৰ বাবে জৰুৰী কিছু খবৰ জনাব চেষ্টা কৰিম। বন্ধুসকল অসমত ধাৰাবাহিকভাৱে চলি আছে আন্দোলন অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ। আপোনালোকে গম পায় 6ষ্ঠ দিনত ভৰি দিছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আন্দোলনে আৰু তেওঁলোকৰ কিছুমান দাবী আছে। ইয়াৰ ভিতৰত মুখ্য এটি দাবী হ'ল যে সঞ্চালকালয়ত যি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল সেই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সঞ্চালকালয়ৰ পৰা সেই সঞ্চালকালয়ৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিব লাগে অসম চৰকাৰে। আৰু এইখিনিতে এটা প্ৰশ্ন উদয় হৈছে যে সঞ্চালকালয়ৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবনে অসম চৰকাৰে। আৰু এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। চৰকাৰৰ নিৰ্লিপ্ততাৰ প্ৰতিবাদত পুনৰ ধাৰাবাহিক আন্দোলনত নামিল অংগনবাড়ী কৰ্মী সহায়িকা। শিশু আৰু মহিলা কল্যাণ বিভাগে দিয়া অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত আজিৰে পৰা পুনৰ আন্দোলনত নামিল অংগনবাড়ী কৰ্মী সহায়িকাসকল। আজি ৰাতিপুৱা উজান বজাৰ স্থিত শিশু আৰু মহিলা কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত অংগনবাড়ী কৰ্মী সহায়িকা মিলিত হয় আৰু বিক্ষোভ প্ৰদৰ্শন কৰে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উদ্যোগত সংগঠিত হোৱা কাৰ্যসূচীত সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস, সাধাৰণ সম্পাদিকা ইণ্ডিয়া নেৱাৰীকে ধৰি কেইবাগৰাকীও নেত্ৰী অংশ লয় আৰু অসম চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদ কৰে। কাৰ্যসূচীত CITIৰ ৰাজ্যিক নেতা মদন তালুকদাৰ, প্ৰতুল বৰ্মনেও অংশ লয় আৰু বিক্ষোভকাৰী কৰ্মী সহায়িকাক উদ্দেশ্যি বক্তব্য ৰাখে। বক্তাসকলে কয় যে সমগ্ৰ দেশৰ লগতে অসমতো ৰূপায়ণ হৈ থকা সংহত শিশু বিকাশ আঁচনি ICDS মানৱ সম্পদ বিকাশৰ বুনিয়াদী ভেটি গঢ়ি তোলাৰ বাবে অতি জৰুৰী এখন আঁচনি। এই কথা অসম চৰকাৰে প্ৰতিটো প্ৰাসংগিক অনুষ্ঠানতে ব্যক্ত কৰি আহিছে। পিছে অতি পৰিতাপৰ বিষয় হ'ল যে সেই আঁচনি ৰূপায়ণৰ তৃণমূল পৰ্যায়ত ৰাজ্যখনত সেৱা আগবঢ়াই থকা 1,21,000ৰ অধিক কৰ্মী, মিনি কৰ্মী তথা সহায়িকাসকলক নিম্নতম বুনিয়াদী প্ৰয়োজনীয় পাৰিশ্ৰমিক পৰ্যন্ত সঠিকভাৱে আদায় নাপায়। কামৰ বোজা প্ৰতিদিনে বৃদ্ধি পাই আহিছে। চৰকাৰে বিভিন্ন বিভাগৰ আঁচনি ৰূপায়ণৰ তৃণমূল স্তৰৰ সংগঠক হ'ল অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল। কিন্তু কামৰ বোজা বহন কৰিও পাৰিশ্ৰমিক হিচাপে আজিৰ সময়ত মাননি পাই আছে কৰ্মী এগৰাকীয়ে মাহিলী মাত্ৰ 6,500 টকা, সহায়িকাগৰাকীয়ে পায় মাত্ৰ 3,250 টকা, আনহাতে মিনি কৰ্মী এগৰাকীয়ে মাহিলী মাত্ৰ 4,750 টকা মাননি পায়। এই সামান্য মাননিৰে বৰ্তমানৰ দুমূলৰ বজাৰত নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি জীৱন নিৰ্বাহ কৰোঁতে কিমান কঠিন হ'ব পাৰে সেয়া সহজে অনুমেয়। এই পটভূমিত অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিভিন্ন সময়ত বিক্ষোভ কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ বাবে যোৱা অক্টোবৰতে সমাজ কল্যাণ বিভাগে কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ বাবে অসম চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে। কিন্তু বৰ্তমানেও সেই প্ৰস্তাৱৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰাত আজিৰ পৰা পুনৰ এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে আৰু মাননি বৃদ্ধিৰ প্ৰস্তাৱ মীমাংসা নোহোৱালৈকে ধাৰাবাহিকভাৱে এই আন্দোলন চলিব বুলি সংগঠনটোৰ নেতৃবৃন্দই জনাইছে। তো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে আন্দোলনৰ 6ষ্ঠ দিনত ভৰি দিছে। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা সঞ্চালকালয়ৰ পৰা যি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল সেই প্ৰস্তাৱৰ যি মীমাংসা সেই মীমাংসা এতিয়ালৈকে অহা নাই, যাৰ কাৰণে অংগনবাড়ী কৰ্মী সহায়িকাসকলে ধাৰাবাহিকভাৱে আন্দোলন চলাই আছে আৰু 6ষ্ঠ দিনত ভৰি দিছে। ভিডিঅ' প্ৰিপেয়াৰ কৰালৈকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি আন্দোলন সেই আন্দোলনে 6ষ্ঠ দিনত ভৰি দিছে। তো বন্ধুসকল এই সংক্ৰান্তত আপোনালোকৰ পৰা জানিব বিচাৰিম সঞ্চালকালয়ৰ বা অসম চৰকাৰৰ আপোনালোকৰ প্ৰতি যি আচলতে ন্যায় প্ৰদান কৰিব লাগে সেই ন্যায় প্ৰদান কৰাত অসম চৰকাৰ বিফল হোৱা বুলি আপুনি ভাবেনে? যদি অসম চৰকাৰ বিফল হোৱা বুলি আপুনি ভাবে অৱশ্যে আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।